নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ মই আহিছোঁ। যিহেতু টেক্সৰ ছিজন চলি আছে, টেক্সটো লৈ আমাৰ মাজত বহুত এটা কনফিউজন যে এইটো কি বস্তু বা আমি বেলেগ বেলেগ CA আমি এপ্ৰ'চ কৰোঁ। হয়, CAবোৰে আপোনালোকক ভালকৈ হেল্প কৰিব এইটো মেটাৰত, কিন্তু মানে নিজে অলপ বস্তুবিলাক জানি লোৱাটো ভাল। সেইটো কাৰণে মই আজি এটা এক্সাম্পলৰ সৈতে আপোনালোকৰ ওচৰত ভিডিঅ' এটা উপস্থিত কৰোঁ বুলি ভাবিছোঁ। বৰ্তমান এইটো এটা ষ্টেটমেণ্ট হয়, চেলাৰী ষ্টেটমেণ্ট। এইটো আপোনালোকে DTOক আপোনালোকে জমা কৰিব লাগে। ত' DTOবোৰে আপোনালোকক মানে ষ্টেটমেণ্টৰ ক'ব বা খোজে, যিটো প্ৰয়োজন মানে দৰকাৰ হয়, যিটো ট্ৰেজাৰী অফিচত আপোনালোকৰ জমা দিব লাগে। এইটো তাৰপিছতে আপোনালোকৰ মানে যিটো TDS ডিডাকশ্যনটো মানে প্ৰুফ হ'ব। এইটো কাৰণে মানে আপোনালোকে যিটো 12 মান্থছৰ যিটো চেলাৰী ষ্টেটমেণ্ট, সেইটো কম্পাইল কৰি পেলাই এটা ষ্টেটমেণ্ট বনাব লাগে। এইটো ষ্টেটমেণ্ট, এইটো মোৰ লগৰীয়াৰ এজনৰ চেলাৰী ষ্টেটমেণ্ট। তেখেতৰ ষ্টেটমেণ্টটো লৈ পেলাই আজি আমি অলপ এক্সাম্পল হিচাপে ডিছকাছ কৰিম। যিহেতু এতিয়া টেক্সটো আমি জানো যে এইটো TDS বুলি কোৱা হয়। যিটো চেলাৰী ক্ষেত্ৰত মেইনলি TDS বুলি কোৱা হয়, আৰু যিটো বিজনেছ ক্ষেত্ৰত সেইটো TCS বুলি কোৱা হ'ব। TDS আৰু TCSৰ মাজৰ ডিফাৰেঞ্চটো মই আপোনাক সৰুকৈ বুজাই দিওঁ। যিটো আমাৰ টেক্স আমি দিওঁ, যিটো পূৰা মানে স্পেচিয়েলি আমাৰ ইণ্ডিয়াৰ কথা কৈছোঁ, সেইটো 5টা হেডছত দিয়ে। মানে যিটো 5টা হেডছ বেলেগ বেলেগ থাকে, তাৰে ভিতৰত এটা চেলাৰী হেড থাকে, যিবিলাকে মানে জব কৰে, আইদাৰ গভৰ্ণমেণ্ট জব নহ'লে প্ৰাইভেট জব হ'লেও হয়। যিটো মানে চেলাৰী পোৱা যায় যিটোৰ পৰা, যিটো মানে ডিডাকশ্যন হ'ব, এইটো TDS বুলি কোৱা হয়, টেক্স ডিডাক্টেড এট চ'ৰ্চ। মানে যিটো আপোনালোকৰ আইদাৰ কোম্পানীয়ে ডিডাক্ট কৰিব, নহ'লে গভৰ্ণমেণ্ট য'ত আপোনালোকে চাকৰি কৰে তাৰ পৰা ডিডাক্ট কৰিব, অফিচৰ পৰা। আৰু যিটো TCS হওক, মানে যেনেকৈ মই মোৰ যেনিবা এটা বিজনেছ কৰোঁ, তাৰে মই এজন কোম্পানীক বা যিটো মানে মই আইটেম কিনিম বুলি ভাবোঁ, যেনেকৈ মই অৰ্ডাৰ দিলোঁ 1 ট্ৰাক আইটেম মানে মই বিচাৰোঁ। তো সেই ট্ৰাকটোত যিটো মানে মই অৰ্ডাৰ কৰিলোঁ, সেই ট্ৰাকৰ যিটো মানে মই তেখেতক এটা বিল পে' কৰিম 1 ট্ৰাক মাল কাৰণে। তো সেই বস্তুখিনিৰ যিটো বিলটো পে' কৰিলোঁ, তাৰ লগতে মই তাৰ পৰা এটা টেক্সো কাটিম। সেইটো কোৱা হয় TCS। মেইনলি মানে বিজনেছ ক্ষেত্ৰত TCS হ'ব, টেক্স কালেক্টেড এট চ'ৰ্চ। তো এই দুটাৰ মাজত আপোনালোকৰ ডিফাৰেঞ্চটো গম পালে চাগে আজি। তো আহক এতিয়া মই এই এক্সাম্পলটোৰ সৈতে আপুনি টেক্সটো কেনেকৈ মানে ফিল আপ কৰিব আজি নিউ টেক্স ৰিজাইমত মই দেখাম। তো নিউ টেক্স ৰিজাইম আৰু অল্ড টেক্স ৰিজাইম আছে। তো বেচিকেলি আজিকালি যিটো ডিফল্টে হয় নিউ টেক্স ৰিজাইমত আপোনালোকে পে' কৰাটো, টেক্স কমপ্লিট কৰাটো বা পে' কৰাটো। নিউ টেক্স ৰিজাইমত মানে আপোনালোকৰ ডিডাকশ্যনটো এনেকৈ নাই, কিন্তু মানে তাত যিবিলাক ষ্টেণ্ডাৰ্ড ডিডাকশ্যনটো মিলাই পেলাই আপোনালোকৰ টেক্সটো মানে কেলকুলেট কৰিলে কমে আহে। চ' বেচিকেলি আমি প্ৰিফাৰ কৰোঁ নিউ টেক্সটো। অল্ড টেক্সত মানুহবিলাকে দিব পাৰে, কিন্তু মানে অল্ড টেক্সত ইনভেষ্টমেণ্টটো বেছি লাগিব। 3 লাখ 4 লাখ যদি ইনভেষ্টমেণ্ট আপোনালোকে আছে, তেতিয়া মানে আপোনালোকৰ এইটো অলপ টেক্সটো কম আহিব, নহ'লে মানে বহুত বেছি আহি যায়। এতিয়া মানে পটককৈ আহক চাওঁ, নিউ টেক্স ৰিজাইমততো এনেই বেলেগ ডিডাকশ্যনটো নাই। যিটো মেইনলি আমাৰ দৰকাৰ পৰিব, এইটো গ্ৰছ টোটেল। তো এইটো ক্ষেত্ৰত মানে আমাৰ গ্ৰছ টোটেলটো হ'ল 8,71,340। আৰু এটা বস্তু লাগিব, এৰিয়াৰ দিয়ে। এইটো কেছত হ'ল 13,352। বাকী যিবিলাক আছে, যেনেকৈ আপোনাৰ NPS আছে, GIS আছে, মানে লাইচেঞ্চ ফিজ, তাৰপিছত প্ৰফেচনেল টেক্স, MLSY, যিটো মানে মেডিকেলৰ হেল্থ ইঞ্চুৰেঞ্চ বা কিবা কাৰণে আপোনাৰ কাটি থাকে, নেট পে', এইবিলাক মানে আপোনালোকে ডিডাকশ্যনবোৰ অনলি অল্ড টেক্সতে শ্ব' কৰিব পাৰিব। নিউ টেক্সত এনেকুৱা একো প্ৰভিজন নাই। তো বেচিকেলি আমাক নিউ টেক্সৰ কাৰণে ৰিজাইমৰ কাৰণে আমাক লাগিব গ্ৰছ টোটেলটো আৰু এৰিয়াৰ দিয়েটো। আৰু মানে যিটো আপোনালোকে টেক্স দিয়ে, সেইটো আপোনালোকৰ মানে মেইনলি গ্ৰছ চেলাৰীতে দিব লাগিব, অল টোটেল। মানে আপোনালোকে নেট ইনকামত দিব, বহুতে ভাবে যে নেট এমাউণ্টতে আমি দিম নেকি টেক্সটো। নেট এমাউণ্টত নিদিয়ে, মেইনলি আপোনাৰ গ্ৰছ টোটেলতে দিয়ে। তেতিয়া আমি এতিয়া পালোঁ গ্ৰছ টোটেল আৰু এৰিয়াৰ দিয়ে। আপোনালোকে এই ষ্টেটমেণ্টটো বনাবলৈ যিটো ফিন আছামৰ পৰা আপোনালোকৰ চেলাৰী ষ্টেটমেণ্ট থাকে 12 ইয়াৰ্ছৰ, সেইটো ওলাই ল'ব পাৰিব, বা আপোনালোকৰ য'ত আপোনালোকে জব কৰে তাৰে একাউণ্টেণ্টক আপোনালোকে ক'লে আপোনালোকৰ উলিয়াই দি দিব। তাৰপিছত আপোনালোকে এই ষ্টেটমেণ্টটো কম্পাইল কৰি পেলাই এটা পেজতে বনাব লাগিব। আহক আজি এতিয়া নিউ টেক্সৰ যিটো ফৰ্মখন এখন চাওঁ। এইখন হ'ল আপোনাৰ অল্ড টেক্সৰ, এখন নহয় নিউ টেক্সৰ। নিউ টেক্সত মানে এতিয়া চাওক, গ্ৰছ চেলাৰী আছে, ৰিচিভ ডিউৰিং দ্য ইয়েৰ, তাৰপিছত এৰিয়াৰ চেলাৰী প্ৰিভিয়াছ ইয়েৰ ৰিচিভ ডিউৰিং দ্য ইয়েৰ। মষ্ট প্ৰবেবলি এইখন ফৰ্মেই হ'ব, কিন্তু বেলেগ বেলেগ ডিপাৰ্টমেণ্ট বা কোম্পানীয়ে উলিয়াব পাৰে, বেলেগ বেলেগ ট্ৰেজাৰী অফিচৰ পৰা বেলেগ বেলেগ ফৰ্ম ওলায়, কিন্তু আপোনাৰ কণ্টেণ্টবিলাক ছেইমে থাকিব। যেনেকৈ এইটো ডিডাকশ্যন একো নাথাকে, ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 75,000 আছে। তো এইটোৱে এটা এক্সাম্পল লৈ পেলাই আপোনালোকে বুজিব পাৰে। তো ইয়াত মানে লিখিছোঁ যে গ্ৰছ চেলাৰীটো 8,63,424, কিন্তু আমাৰ ইয়াত আছিলে 8,71,340। মানে কি হ'ল, এইটো কেছত তেখেতে
যাৰ চেলাৰী ষ্টেটমেণ্ট হয় তেখেতে যিটো এৰিয়াৰ দুটা এৰিয়াৰ এটা মানে এইটো প্ৰিভিয়াছ ইয়েৰৰ এই বছৰত পাইছে প্ৰিভিয়াছ ইয়েৰত যেনেকৈ 2023-24 ফাইনেন্সিয়েল ইয়েৰত এটা পাবলগীয়া আছিলে তাৰপিছত এইটো ছেকেণ্ডটো আপোনাৰ 24তে মানে জানুৱাৰীত পাবলগীয়া আছিলে কিন্তু এইটো ফাইনেন্সিয়েল ইয়েৰত এইটো জুনত সোমাইছে আৰু এইটো প্ৰথমটো আপোনাৰ এপ্ৰিলত সোমাইছে কিন্তু দুইটাৰে মানে আগৰ ফাইনেন্সিয়েল ইয়েৰৰ আছিলে 2023 বা 2023-2024 সেইটো কাৰণে এই দুটা প্লাছ কৰি আপোনাৰ ইয়াত শ্ব' কৰিব লাগে তেনেকৈ 7,916 কিন্তু মানে আপোনাৰ গ্ৰছটো ছেমে থাকিব A + B হ'লে গ্ৰছটো 8,71,340 জাষ্ট লাইক দিছ ওৱান এইটো মানে পাৰ্টিকুলাৰ আপোনালোকে বেলেগকৈ শ্ব' কৰিলে ভাল আৰু বা ডাইৰেক্ট আপোনালোকে ইয়াতো লিখি দিব পাৰে একো প্ৰব্লেম নাই তো ইয়াত বাকীটো নীল থাকিব আপোনাৰ ডিডাকশ্যন একো নাথাকে হাউচ ৰেণ্ট এলাউঞ্চ ডিডাকশ্যন একো নাথাকে তাৰপিছত আকৌ এটা যেনেকৈ 85,000 ডাইৰেক্ট আপোনালোকৰ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন মাইনাছ কৰি দিব ইয়াত এনি আদাৰ ইনকাম ৰিপৰ্টেড বাই এমপ্লয়ী মানে কিবা যদি বেলেগ যেনেকৈ FD পৰা আপোনালোকৰ ইণ্টাৰেষ্ট আহিব পাৰে বা কিবা যদি আপোনালোকৰ কেপিটেল গেইনছ আছে এনেকৈ ক'ৰবাত আপোনালোকে ইনভেষ্ট কৰি থৈছে মিউচুৱেল ফাণ্ড কিবা কিবি এইটো ইয়াত নীল দেখালে ভাল আৰু কেলকুলেশ্যনত প্ৰব্লেম নহয় এইটো পিছত আপোনালোকে ITR যেতিয়া ৰিটাৰ্ণ ফাইল কৰিব তেতিয়া আপোনালোকে ইয়াত ৰিটাৰ্ণ ফাইল কৰোঁতে এইটো এটা বেলেগ এটা চেপ্টাৰ তাত আপুনি মিলাই দিব পাৰিব সেইটো কাৰণেও ভিডিঅ' এটা বনাম বাৰু পিছত কিন্তু প্ৰথম মানে আপোনালোকে কম্পিউটেশ্যন কেনেকৈ কৰে সেইটো শিকি ল'ব লাগিব তেতিয়া এইটোৰ পৰা গ্ৰছৰ পৰা আপুনি ষ্টেণ্ডাৰ্ড ডিডাকশ্যনটো মাইনাছ কৰিলে 7,96,340 ৰুপিজ হৈ গ'ল তাৰপিছত বাকী একো ATD DDB এইবিলাক একো ডিডাকশ্যনে নাই নীল চব নীল তো ইয়াত এতিয়া নেট টেক্সেবল ইনকাম হ'ল আমাৰ 7,96,340 তো এইখিনিলৈকে এইটো অলৰেডি ফিল আপ কৰা আছে আপোনালোক অলপ টাইমটো ছেভ হ'বৰ কাৰণে তো 7,96,340 ৰুপিজতহে আমাৰ ডিডাকশ্যনটো মানে টেক্সটো কেলকুলেট হ'ব এইটো হ'ল নেক্সট টেক্সেবল ইনকাম সেইটো ক'ব পাব গ্ৰছ চেলাৰীটো ল'লেহে আপুনি এই বস্তুটো পাব তো এই বস্তুটো তেতিয়া মানে টেক্সটো কেনেকৈ কেলকুলেট হয় তেতিয়া টেক্সটো নেট টেক্সেবল ইনকামটো ওলাই গ'ল তেতিয়া বস্তুটো ছেকেণ্ডটো আমি চাব লাগিব ইয়াত স্লেববোৰ দিয়া আছে যেনেকৈ 3 লাখলৈকে আপোনাৰ নীল 3 লাখ to 7 লাখ আপোনালোকৰ 5% অফ টোটেল ইনকাম এক্সিডিং 3 লাখ এইটো মিনিংটো কি এক্সিডিং 3 লাখ মানে 3 লাখৰ ওপৰত 7 লাখলৈকে কিমান থাকিল 4 লাখ 4 লাখতে 5%টো 5% অফ দ্য 4 লাখ মানে 5% অফ দ্য 3 লাখ নহয় 5% অফ দ্য 4 লাখ কজ 3 লাখটো আগতে গ'ল তাৰপিছত 7 লাখলৈকে কিমান থাকিল 4 লাখ তাৰপিছত এতিয়া 5% হ'ল 5%টো আল্টিমেটলি ইয়াত ছেকেণ্ডত দিয়া আছে 20,000 মানে 5% অফ যদি চাবলৈ কেলকুলেশ্যনত মানে যদি চাব যায় তেতিয়া আপ টু 3 লাখ হ'লে নীল 3 লাখ to 4 লাখ 5% অফ দ্য 4 লাখ হ'লে ₹20,000 এইটোৱে ইয়াত শ্ব' কৰা আছে 20,000 এইটো বহুতৰ কনফিউজন হ'ব পাৰে এইটো প্লাছ কৰি নিদিব ইয়াৰ লগত তাৰপিছত আকৌ 7 লাখ to 10 লাখ মানে এইটো কেছত এতিয়া আমাৰ আছিলে টেক্সেবল ইনকামটো আছিলে 7,96,340 তাৰে মানে 10% অফ দ্য ইয়াতে 7 লাখটো কমপ্লিট হৈ গ'ল ওপৰত 3 লাখ ইয়াত 4 লাখ প্লাছ এই দুটা প্লাছ কৰিলে 7 লাখৰ পৰা ওপৰত কিমান থাকিল 7 লাখ অলৰেডি কমপ্লিট 96,340 ৰুপিজ বাচি থাকিলে 96,340 ৰুপিজতহে 10% মানে আপোনাৰ কমপ্লিট হ'ব 10% অফ দ্য 96,340 মানে 9,634 এইটো আহিল এই দুটা প্লাছ কৰি পেলাই আপোনাৰ মানে টেক্সটো হ'ল টোটেল টেক্সটো হ'ল 29,634 ৰুপিজ তো ইয়াতে মানে আপোনাৰ বহুত এইটো নিউ টেক্সটো বহুত ইজি আপোনালোকৰ যদি এবাৰ বুজি পায় একো প্ৰব্লেম নাই তাৰপিছত এইটোত আহি গ'ল ইয়াতে টেক্স অন টোটেল ইনকাম তো আমাৰ টেক্স বনিল 29,634 টেক্স ৰিবেট যদি 7 লাখলৈকে আপোনাৰ থাকিছিলে হ'লে হয় তেতিয়া আপোনালোকে ইয়াতে 25,000 ৰিবেট মাইনাছ কৰিব পাৰিলেহেঁতেন কিন্তু এতিয়া আছে আমাৰ 7,96,000 মানে 7 লাখতকৈ ওপৰ গ'ল তো সেইকাৰণে ইয়াত একো আপোনালোকে 25,000 বা একো আপোনালোকে ৰিবেট নাপায় মাইনাছ কৰিব নোৱাৰে নীলে দিব লাগিব 0 দিব লাগিব তো এইটো আহি গ'ল 29,634 এডুকেশ্যন চেছ লাগিব ইয়াত 4% তো 4% অফ মানে যিটো টেক্স থাকে 29,634 এইটো হ'ল 1,185 তো এটা প্লাছ কৰি দিয়ক এতিয়া ৰিলিফ 89,100 মানে ৰিলিফ 89,100টো মানে কি যদি আগৰ কিবা চেলাৰী যদি আপোনালোকৰ পাবলগীয়া আছিলে ইটো ইয়াৰত এনেকৈ লাষ্ট কিবা চেলাৰী এৰিয়াৰ যদি পাব আছিলে DA এৰিয়াৰে হওক বা DA চেলাৰী DA হওক তো এইটো মানে আপোনালোকৰ ইয়াত আহিলে হয় ৰিবেট পালে হয় তাৰো এটা বেলেগ এটা কেলকুলেশ্যন আছে আৰু অলপ টাফ হয় বস্তুটো পৰাপক্ষত মানে যদি আপোনালোকৰ মানে একদম প্ৰয়োজন নহয় তেতিয়া এইটো নকৰিলেও হ'ব মানে যেনেকৈ আপোনালোকৰ যদি হেভি ট্ৰানজেকশ্যন থাকে যেনেকৈ বহুতৰ যেনে 2015ত এতিয়া পাবলগীয়া আছিলে 4 লাখ ৰুপিজ মানে এৰিয়াৰ বাঢ়ি তেতিয়া পাইছে মানে 2024-25 তেতিয়া 23-24 পাইছে তেতিয়া মানে এইটো আপোনালোকে ইয়াত ইউজত ল'ব পাৰে কিন্তু সৰু এমাউণ্টৰ কাৰণে ইউজত লৈ লাভ নাই কেলকুলেশ্যনত অলপ প্ৰব্লেম হয় তো বেছি মানে ডিফাৰেঞ্চো নাহে টেক্সত তো এইটো টেক্স পেয়েবল এইটো এই দুটা যিটো টেক্স পেয়েবল ইনকাম টোটেল ইনকাম আৰু এডুকেশ্যন চেছ মিলাই পেলাই 30,819 ৰুপিজ হৈ গ'ল
এইটো আপোনালোকৰ টেক্স হ'ব। এইটো আপোনালোকে আইডাৰ এতিয়া এডভান্স পে' কৰিব পাৰে। এডভান্স পে'টো কেনেকৈ কৰে জানে চবে, বা যদি নাজানে ভিডিঅ' বনাম বাৰু এটা। এইটো আপোনালোকে কি কৰিব পাৰিব, এইটো ইনকাম টেক্স পৰ্টেলত গৈ পেলাই আপোনালোকে তাত ই পে টেক্স বুলি এটা অপশ্যন থাকে, ডাইৰেক্টলি নিজে পে' কৰিব পাৰিব, বা এইটো উলিয়াই পেলাই আপোনালোকে নিজৰ DDOক দি দিব পাৰে। তেতিয়া DDOয়ে ডাইৰেক্ট ট্ৰেজাৰীত গৈ পেলাই এইটো আপোনালোকৰ পৰা পইচাটো কালেক্ট কৰি পেলাই তেতিয়া টেক্সটো দি দিব। আৰু এইটো হ'ল আপোনাৰ নিউ টেক্স ৰিজাইমৰ কথা। এতিয়া অল্ড টেক্সত যদি চাওঁ আমি, অল্ড টেক্সত মানে আপোনালোকৰ বহুতবিলাক ডিডাকশ্যন আছে, যেনেকৈ হাউচ ৰেণ্ট আছে, কিবা আছে, MLSY চব বস্তু আপোনালোকে মানে ইয়াত ৰিবেট এটা মানে আপোনালোকে পাম বুলি ভাবিব পাৰে, কিন্তু যিমান হ'লেও এইটো যিটো আছে এই বস্তুটোৱে আপোনালোকৰ মানে টেক্সটো বঢ়াই দিয়ে। যেনেকৈ টেক্স আপ টু 12,500,000 আপ টু 5 লাখ ৰুপিজ, কিন্তু নিউ টেক্সত আছিলে 7 লাখ ৰুপিজ। তো 5 লাখৰ ওপৰত মানে এনেও যাবই আপোনালোকৰ মেক্সিমাম মানুহবিলাকৰ যিবিলাকৰ মানে আছে চেলাৰী, মানে ক'বলৈ গ'লে মানে থাৰ্ড গ্ৰেড পৰা ধৰি লৈ পেলাই ওপৰলৈ, তেহেঁতৰ মানে প্ৰায় অফিচাৰ লেভেলৰ চাকৰি হ'লেও মানে 5 লাখৰ ওপৰততো ইনকাম যাবই। তো সেই হিচাপে মানে আপোনালোকৰ টেক্সটো অলপ বেছি হৈ যায় ইয়াত কেলকুলেট কৰিলে। আৰু আপোনালোকে ইনভেষ্টমেণ্ট মানে প্ৰায় এইবিলাক যদি গোটেইবিলাক ইনভেষ্টমেণ্ট ধৰে, যেনেকৈ আপোনালোকৰ ফিজিকেলি হেণ্ডিকেপ চব যদি আপোনালোকে মানে যিটো ইনভেষ্টমেণ্টটো ধৰে, তেতিয়াও আপোনাৰ 4 লাখ মান আপোনালোকে দেখালেহে তেতিয়া মানে এই নিউ টেক্সৰ সমান মানে কেলকুলেশ্যনটো আহে। আৰু এইটোতো ডাইৰেক্টলি আহি গৈছে। তো আমি টোটেল মিলাই পেলাই মানে ভাবোঁ যে গভৰ্ণমেণ্টে কিবা ভালৰ কাৰণে মানে আমাৰ নিউ টেক্সটো উলিয়াইছে নিজৰ লাভৰ কাৰণে, বাকী যিও নাথাকক নিউ টেক্সটো অল্ড টেক্সতকৈ অলপ প্ৰিফাৰেবল বুলি ধৰি আছোঁ বৰ্তমান। মানে যিবিলাক নতুনকৈ চাকৰিত সোমাইছে, যিটো থাৰ্ড গ্ৰেডৰ ওপৰবিলাকৰ চাকৰি যিবিলাক থাকে অফিচাৰ গ্ৰুপ A গ্ৰুপ B চাকৰিবিলাকত নিউ টেক্সত কৰিলে যিবিলাক 10 লাখত বা 10 লাখতকৈ অলপ কম আছে মানে যিটো গ্ৰছ চেলাৰী, সিহঁতৰ কাৰণে মানে লাভ হয়। চ' কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। বহুত সৰুকৈ আপোনালোকক বস্তুবিলাক দিলোঁ, কিবা যদি কনফিউজন থাকে আপোনালোকে কমেণ্টত জনাব পাৰে। আৰু লাহে লাহে টেক্স কেনেকৈ পে' কৰে, কি কথা, এইবিলাকো ভিডিঅ'টো বনাম বাৰু। টিল দেন বাই, আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব যদি ভাল লাগিছে। থেংক ইউ।